Hello everyone, welcome to the class. আজি আমাৰ profit and loss or 3 নম্বৰ ক্লাস আছে। ইয়াৰ আগতে অলৰেডি আমি দুটা ক্লাস কৰিছো যত আমি খুব ইম্পৰ্টেন্ট টাইপৰ কিছুমান কোৱেশ্চন আমি ডিসকাস কৰিছিলো কেনেকে একেবাৰে শৰ্ট ট্ৰিকত হেবিলাক আমি সলভ কৰিব পাৰো। অলৰেডি কেবাটাও প্ৰবলেম আমি তাত সলভ কৰিছো। দুটা পাৰ্ট অলৰেডি হ'ল। প্ৰথম পাৰ্টত আমি profit and loss or বেসিক কনসেপ্ট তাৰপিছত percentage or fraction value বিলাক চালো important type of question বিলাক আমি সলভ কৰিলো সেকেন্ড পাৰ্টতো বহুত ধৰণৰ কোৱেশ্চন সলভ কৰা আছে সো যি সকলে মোৰ ফাৰ্স্ট আৰু সেকেন্ড পাৰ্টটো চোৱা নাই তেওঁলোকে ইউটিউবত সাৰ্চ কৰিব অধীৰ ম্যাথছ ট্ৰিক বুলি আপোনালোকে পাব পাৰ্চেন্টেজৰ পৰা আৰম্ভ কৰি ৰেশিও এণ্ড প্ৰপৰচন তাৰপিছত ৰিজনিংৰো কেইবাটাও ভিডিও আপলোড কৰা হৈছে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় সো আজিও আমি খুব ইম্পৰ্টেন্ট টাইপৰ প্ৰফিট এণ্ড লছৰ ওপৰত বেস কৰি পেলাই কিছুমান কোৱেশ্চন আমি সলভ কৰিম খুব শৰ্ট ট্ৰিকত ঠিক আছে সো স্টাৰ্ট কৰিছো আজিৰ কোৱেশ্চন নম্বৰ 1 আছে আপোনালোকে চাইছে স্ক্ৰিনত ইয়াত দিছে এ পাৰসন বাইজ সাম আইটেমস ফৰ rupees 4096 মানে এজন মানুহে কি কৰিছে কিছুমান বস্তু কিনিছে 4096 rupeesত ইয়াৰে 16.66% items were sold at 12% profit 33.33% items were sold at 9% profit and 25% items were sold at 10% profit what percentage of the balance should be sold at a loss so that there is no profit or loss in this entire business মানে ইয়াত টোটাল কিছুমান বস্তু কিনিছে কিমান টকাৰ কিনিছে 4096 rupeesত এনেকুৱা ধৰণৰ কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন অলৰেডি ফাৰ্স্ট ভিডিওত আমি কৰিছো কেটামান হয়না সো ইয়াৰে 16.66% বিকিলে কিমান 12% প্ৰফিটত 33.33% বিক্ৰী কৰিলে 9% প্ৰফিটত আৰু 25% মানে বস্তু যিবিলাক আছিল এবিলাক 10% প্ৰফিটত বিকিলে এতিয়া বাকি যিমান আছে ৰিমেইনিং বস্তু যিবিলাক আছে হেবিলাক আমি এভাৰেজ কিমান পার্সেন্ট লছত বিক্ৰী কৰিলে গুটে বিজনেছটোত কোনো লাভ বা লোকসান নহব বুলি দেখ মানে কৈছে সো ফার্স্ট কোৱেশ্চন অপশন 1 আছে 20% বি আছে 35% সি আছে 30% ডি আছে 25% খুব ইম্পৰ্টেন্ট টাইপৰ কোৱেশ্চন হয় এতিয়া এই কোৱেশ্চনটোত আমাৰ বেলেগ যেটো মেথড আমি শিকিছিলো ফার্স্ট ভিডিওত সেম মেথডত আমি কৰিম কিন্তু ইয়াত কি আছে কিছুমান পার্সেন্টেজ আছে পার্সেন্টেজৰ ফ্র্যাকশন ভ্যালু বিলাক আমি জানিব লাগিব যদি ফ্র্যাকশন ভ্যালুত আমি কনভার্ট কৰি লও তেনেহলে কোৱেশ্চনটো কৰাত আমাৰ সুবিধা হ'ব ইয়াত দিছে 16.66% বুলি দি আছে হয়নে 16.66% সেল কৰিলে 16.66% কিমানত সেল কৰিলে প্ৰফিট কিমান ললে বুলি ক'লে 12% হয় না 12% প্ৰফিটত সেল কৰিলে তাৰ পিছত 33.33% সেল কৰিছে প্ৰফিটত সেল কৰিছে 9% প্ৰফিট নেক্সট 25% সেল কৰিছে প্ৰফিটত কিমান 10% প্ৰফিটত সেল কৰিছে হ'ব আমি ডাটা বিলাক লিখি লৈছো কোৱেশ্চনৰ 25% item were sold 10% profit है ना এটা বাকি রিমেইনিং বস্তু যিবিলাক আছে হেবিলা কিমান পার্সেন্ট লছত বিক্ৰী কৰিলে কি হ'ব গুটে বিজনেছটোত কোনো লাভ বা লোকসান নহব বুলি কৈছে এটা ইয়াত যে প্ৰথম বস্তুটো দিলে মই এটো নিলিখিলো যে কিমান টকাৰ বস্তু কিনিছিলে 4096 rupees হয় না 4096 rupees ইমান টকাৰ বস্তু তেও কিনিলে কিন্তু মই এটো ইয়াত বৰ্ডৰ ডাটা হিচাপে নললো কাৰণ কিয় নললো কাৰণ এটো সলভ কৰোতে আমাক এই যেটো আছে ভ্যালু কস্ট প্ৰাইস বস্তুবিলাকৰ হেতু আমাৰ দৰকাৰে নহয় এটো ক্যালকুলেশন বঢ়াবৰ কাৰণে দি দিয়ে সো যি সকলে এটুক লৈ পেলা ক্যালকুলেশন কৰিব যি মানে বহুত ডাঙৰ হ'ব আৰু সময়ও বহুত লাগিব আৰু এনসাৰটো শুদ্ধকে ওলাব নলাব তাৰো ঠিকানা নাই কাৰণ ইয়াত কি আছে 16.66% 33.33% 25% এটু ধৰি লওক 25% টো ইজি আছে কিন্তু এইটো দুটা ডেসিমেল পইণ্টত আছে সো ইহতৰ যদি আমি ফ্র্যাকশন ভ্যালু বিলাক না জানো তেনেহলে কি হ'ব অঙ্কটো কৰিবলৈ টাফ হ'ব ঠিক আছে এতিয়া 16.66% অৰ ফ্র্যাকশন ভ্যালু কিমান হয় 1/6 হয়নে 16.66% মানে হৈছে 1/6 1/6
কিমান পাৰ্চেণ্ট প্ৰফিটত বিকিছে মই প্লাছ লিখিলোঁ প্ৰফিটবোৰ 12% প্ৰফিটত 33.33% মানে হৈছে 1/3 কিমান পাৰ্চেণ্ট প্ৰফিটত বিকিলে 9% প্ৰফিটত আৰু 25% মানে হৈছে 1/4 কিমান পাৰ্চেণ্ট প্ৰফিটত বিকিলে প্লাছ 10% প্ৰফিটত হল এতিয়া ইয়াত আমি দেখিছোঁ তিনটা ফ্ৰেকশন পালো যাৰ ডিনোমিনেটৰ বিলাক বেলেগ বেলেগ আছে হয়নে তিনিটা ফ্ৰেকশনৰ ডিনোমিনেটৰ কি আছে বেলেগ বেলেগ আছে এতিয়া লাষ্ট যেটো ক্লাস কৰিছিলো তাতো এনেকুৱা ধৰণৰ কোৱেশ্চন এটা সলভ কৰা আছিল তাত কেনেকৈ কৰিছিলো আমি যেতিয়া ডিনোমিনেটৰ বিলাক বেলেগ বেলেগ থাকে তেতিয়া আমি এটা সংখ্যা এজিউম কৰিব লাগে যে সাপোজ ইমান বস্তু আছিল ইয়াত কলে যে কিছুমান বস্তু আইটেম কিনিলে 4096 रुपीस এটা কিমান বস্তু কিনিলে আমাক কোৱা নাই তাৰে 16.66% 33.33% 25% বিক্ৰী কৰিলে বাকি ৰিমেইনিং কিমান পাৰ্চেন্টত বিকিব বা লাভ বা লোকসান হয় বুলি কৈছে এতিয়া তাৰ টোটাল বস্তু আছিল কিমান হেতুটো আমি নাজানো এতিয়া ইহতৰ ফ্ৰেকশন বিলাক পালো 1/6 1/3 1/4 এতিয়া ফ্ৰেকশন বিলাক পাও দেও ইহতৰ ডিনোমিনেটৰ বিলাক বেলেগ বেলেগ যেতিয়া ডিনোমিনেটৰ বেলেগ বেলেগ হয় তাত প্ৰসেস কি আছিল আমি এনেকুৱা এটা নাম্বাৰ এজিউম কৰিব লাগে যে সাপোজ তাত 10টা বস্তু আছিল তাৰে ইমান ভাগ ইমানত বিকিলে ইমান ভাগ ইমানত বিকিলে হয় নহয় যি কোনো এটা নাম্বাৰ আমি এজিউম কৰিব লাগে আৰু নাম্বাৰটো কি এজিউম কৰিম হেতু ডিপেন্ড কৰিব 634 দ্যাট মিন্স এই ডিনোমিনেটৰ বিলাকৰ ওপৰত কিয় ডিপেন্ড কৰিব কাৰণ আমি যেতিয়া মাল্টিপ্লাই কৰিম আমি এনেকুৱা এটা নাম্বাৰ ল'ব লাগে যাতে ক্যান্সেল হৈ যায় 6 এৰো ক্যান্সেল কৰিব পাৰি 3 এৰো ক্যান্সেল কৰিব পাৰি 4 এৰো ক্যান্সেল কৰিব পাৰি সো হেনুকা নাম্বাৰ কি হ'ব পাৰে 634 ৰ এলসিএম হ'ব পাৰে হয় নহয় এটা 634 ৰ যদি এলসিএম বুলি ভাবো আমি কিমান পাম আমি 12 পাম 6 3 আৰু 4 তিনিউটাৰে ক্যান্সেল কৰিব পৰা একেবাৰে লোয়েষ্ট যেটো নাম্বাৰ এটো কিমান হয় 12 নহয় জানো আমি 24 ল'ব পাৰো তিনটাৰে ক্যান্সেল হয় 36 ল'ব পাৰো মানে 60 ল'ব পাৰো কিন্তু যিকোনো সংখ্যা ললে একে আনসাৰ ওলাব কিন্তু আটাইতকৈ সৰু সংখ্যা ললে আমাৰ কাৰণে বেছি সুবিধা হ'ব ঠিক আছে সাপোজ আমি লৈ ললো যে টোটাল আইটেম টোটাল বস্তু কিমান আছিল 12টা আছিল ঠিক আছে টোটাল বস্তু কিমান আছিল 12টা আছিল এতিয়া 12টা বস্তুৰ 6 ভাগৰ এভাগ বিক্ৰী কৰিলে মানে 12টা আছিল 12টাৰ 1/6 বিক্ৰী কৰিলে মানে কেটা বিক্ৰী কৰিলে 6 1 is 6 6 2 are 12 মানে দুটা বস্তু বিক্ৰী কৰিলে কিমান পাৰ্চেন্ট প্ৰফিটত বিক্ৰী কৰিলে 12% প্ৰফিটত মানে 12% প্ৰফিটত বিক্ৰী কৰিলে সো 2 into 12 হলে 24% ঠিক আছে 12% আছিল না 24% নেক্সট 1/3% 1/3 বিক্ৰী কৰিলে 9% প্ৰফিটত মানে 12টা বস্তুৰ 3 ভাগৰ এভাগ কিমান হ'ব 4টা হ'ব হয় নহয় 12টা যে বস্তু আছিল তাৰে 3 ভাগৰ এভাগ মানে 4টা বস্তু কিমানত বিক্ৰী কৰিলে 9% প্ৰফিটত বিক্ৰী কৰিলে সো 4 9 jar 36% নেক্সট আছে 25% মানে 1/4 মানে 12টা বস্তুৰ 4 ভাগৰ 1 ভাগ বিক্ৰী কৰিলে মানে 4 ভাগৰ 1 ভাগ মানে কি 3টা বিক্ৰী কৰিলে 3টা বস্তু কিমান পাৰ্চেন্ট প্ৰফিটত বিক্ৰী কৰিলে 10% হয় না 10% তেনেহলে কিমান হ'ব 3 into 10 হৈ গল 30% এতিয়া টোটাল কেটা বস্তু সেল কৰিলে 2 + 4 6 6 + 3 9 9টা বস্তু সেল কৰিলে কিমান পাৰ্চেন্ট প্ৰফিট হয় এটা গুটে কেটা প্ৰফিট হয় না কিমান পাৰ্চেন্ট প্ৰফিট পালে 4 6 10 0 2 3 3 6 7 8 9 মানে 90% প্ৰফিটত টোটাল বিক্ৰী কৰিলে মানে 9টা বস্তু যে বিক্ৰী কৰিলে টোটাল 90% প্ৰফিটত বিক্ৰী কৰিলে এটো প্ৰফিট হল এতিয়া 12টা বস্তুৰ ভিতৰত যদি 9টা বস্তু বিক্ৰী কৰিলে তেনেহলে ৰিমেইনিং কেটা আছে ৰিমেইনিং বস্তু কেটা আছে মই ইয়াত উলিয়াও ৰিমেইনিং কেটা আছে আমাৰ তিনিটা বস্তু থাকিলে হয় নহয় টোটাল 12টা বস্তু আছিল বুলি আমি এজিউম কৰিলো টোটাল 12টা আছিল 12টাৰ 6 ভাগৰ 1 ভাগ মানে দুটা বস্তু বিক্ৰীল 12% প্ৰফিটত মানে 24% পালে 12 or 1/3 মানে 4টা বস্তু বিক্ৰী কৰিলে 9% প্ৰফিটত মানে 36% পালে আৰু 12 or 1/4 মানে 3টা বস্তু বিক্ৰী কৰিলে 10% প্ৰফিটত মানে 30% পালে দ্যাট মিন্স টোটাল 9টা বস্তু বিক্ৰী কৰিলে কিমানত বিক্ৰী কৰিলে 90% প্ৰফিটত এটা ৰিমেইনিং কেটা থাকিলে বস্তু ৰিমেইনিং আমাৰ বস্তু আছে 3টা এতিয়া 90% প্ৰফিট আছে এতিয়া বিজনেছটোত লাভো নালাগে লোকসানো নালাগে সেম হ'ব লাগে তেনেহলে এই 3টা বস্তুটো
এই তিনটা বস্তুটো 90% লছত বিক্ৰী কৰিব লাগিব কাৰণ এটো 90% লাভ হৈ আছে সো এটো ব্যালেন্স কৰিব লাগিব না তেতিয়াহে লাভ বা লোকসান নহয় তেনেহলে বাকি যেটো তিনটা বস্তু আছিল তিনটা বস্তুটো 90% প্ৰফিট মানে লছত বিক্ৰী কৰিব লাগিব তেনেহলে এটা বস্তু কিমান পাৰ্সেন্ট লছত বিক্ৰী কৰিব লাগিব 90/3 মানে 30% লছত বিক্ৰী কৰিব লাগিব মানে ৰিমেইনিং যিবিলাক বস্তু আছিল এভাৰেজ 30% লছত যদি বিক্ৰী কৰা হয় তেনেহলে গোটে এন্টায়াৰ বিজনেছটোত কোনো লাভ বা লোকসান নহয় তেনেহলে আমাৰ এনসাৰটো হ'ব অপচন নম্বৰ সি 30% আমাৰ এনসাৰটো কিমান হ'ব 30% ইয়াত কেতিয়াবা অপচনত 90% দি দিব পাৰে যে ৰিমেইনিং তিনটা বস্তু আছিল 90% লছত বিক্ৰী কৰিব লাগে 30% 90% দুটাই থাকিলে 30% এ শুদ্ধ হ'ব কাৰণ এভাৰেজটোহে খুদা হৈছে ইয়াত এভাৰেজ কিমান পাৰ্সেন্ট লছত বিক্ৰী কৰিব লাগিব তেনেহলে আমি সদায় এটা বস্তুৰহে উলিয়াব দেখুৱাব লাগিব হ'ব ইয়াৰ আগৰ কোৱেশ্চন বিলাকতো আমি দেখুৱাইছিলো এটো তিনটা বস্তুৰ 90% লছ হলে এটা বস্তুত কিমান পাৰ্সেন্ট লছ কৰিব লাগিব 30% ঠিক আছে এটো আছিল কোৱেশ্চন নম্বৰ 1 ফাৰ্স্ট কোৱেশ্চন আমাৰ এতিয়া নেক্সট কোৱেশ্চন যাও আমি কোৱেশ্চন নম্বৰ 2 Here this is the purchase price of 5 items is equal the first item was sold at 10% profit, the second at 20% loss, the third was sold at 15% profit, the fourth at 25% profit and the fifth was sold at 5% loss. Find the net profit or loss percentage of this business. Question number 2 অলপ বেলেগ ধৰণৰ কোৱেশ্চন হয় ইয়াত কি কৈছে the purchase price of 5 items is equal মানে পাঁচটা বস্তুৰ যেটো কিনা দাম কস্ট প্ৰাইস কি আছে সেম আছে ইকুৱেল আছে হ'ব এতিয়া যেটো ফাৰ্স্ট আইটেম আছে প্ৰথম বস্তুটো 10% প্ৰফিটত সেল কৰিলে সেকেন্ড বস্তুটো 20% লস মানে ফাৰ্স্ট আইটেম না প্ৰথম বস্তুটো কিমান কৰিলে 10% profit তাৰপিছত সেকেন্ড বস্তুটো 20% লস বিলাক মই মাইনাসত লিখো 20% লসত বিক্ৰী কৰিলে ঠিক আছে এতিয়া the third was sold at 15% profit 3 নম্বৰ বস্তুটো 15% প্ৰফিটত বিক্ৰী কৰিলে হয়নে 4 নম্বৰ বস্তুটো চাৰি নম্বৰ বস্তুটো 25% প্ৰফিট কৰিলে আৰু ফিফথ 5 নম্বৰ বস্তুটো লছত বিক্ৰী কৰিলে কিমান sold at 5% loss 5% লছত বিক্ৰী কৰিলে এতিয়া আমাক খুদিছে যে এন্টায়াৰ বিজনেছটোত কিমান নেট প্ৰফিট অৰ লছ কিমান হল আমাক লাগে অপশন নম্বৰ এ আছে 5% বি আছে 4% সি আছে 5% লস মানে অপশন নম্বৰ এ 5% প্রফিট বি 4% প্রফিট সি 5% লস এন্ড ডি আছে 20% লস এটা আমি এটা প্লাস কৰি দিলে হল ইয়াত কি দিছে যে ফার্স্ট সেকেন্ড থার্ড প্রথম বস্তুটো 10% প্রফিট 3 নম্বৰটো 15% প্রফিট 4 নম্বৰটো 25% প্রফিটত বিক্ৰী কৰিলে সো টোটাল প্রফিট কিমান হৈ গল 10 plus 15 25 25 25 50% হয় না ইয়াত কি হল প্রফিট হল 50% আৰু ইয়াত লস কিমান হৈ গল ইয়াত লস হৈ গল 25% হয় না 25% লস হল এটা টোটাল প্রফিট কিমান হল টোটাল প্রফিট কিমান হল 50% minus 25% মানে কিমান হ'ব 25% আমাক কি দিছে নেট প্রফিট অর লস সো আমি গম পালো যে এটো প্রফিট হৈছে হয় না আমি গম পালো যে প্রফিট হৈছে তেনলে নেট প্রফিট বুলি কওতে কি কৰিব লাগিব আমাৰ বস্তু কেটা আছিল টোটাল বস্তু আছিল 5টা সো 5 এ আমি ডিভাইড কৰি দিম তেনলে আমি পাই যাম 5% প্রফিট ঠিক আছে আমাৰ ইয়াত কি হ'ব যেটো নেট প্রফিট আছে সেই প্রফিটটো কিমান আছে 5% ইয়াত প্ৰথম বস্তুটো 10% প্রফিট 3 নম্বৰ বস্তুটো 15% প্রফিট আৰু 4 নম্বৰ বস্তুটো 25% প্রফিটত সেল কৰিলে
2 নম্বৰ বস্তুটো 20% লছত সেল কৰিলে আৰু 5 নম্বৰ বস্তুটো 5% লছত সেল কৰিলে এটা টোটাল প্ৰফিট 50% টোটাল লছ হৈ গল 25% তো লছটো আমি মাইনাস কৰিব লাগিব কাৰণ হেতুটো লছ হৈ গল সো 50 ৰ পৰা 25 গল 25% এটা বস্তু কিমান আছিল টোটাল 5টা সো 5 এৰে আমি ডিভাইড কৰিলে কিমান পালো 5% প্ৰফিট টোটাল মানে গুটে বিজনেছটোৰ নেট প্ৰফিট কিমান হল 5% ঠিক আছে এটা আছিল কোৱেশ্চন নম্বৰ 2 খুব ইম্পৰ্টেন্ট টাইপৰ কোৱেশ্চন হয় চাব আপোনালোকে সো আমি নেক্সট কোৱেশ্চনত আগবাঢ়ো So our next is question number 3. Loss of rupees on selling an article for rupees 1250 would be the same profit when it is sold for rupees 1750. Find the real value. মানে কি কৈছে এটা আৰ্টিকলক যদি 1250 ঠিক আছে rupees 1250 যদি সেল কৰা হয় কি হৈ যায় লস হয় মই লসটো লস হয় এতিয়া সেই সেম আৰ্টিকলটোক যদি 1750 ত সেল কৰা হয় তেনলে কি হয় প্ৰফিট এটা 1250 ত সেল কৰোতে যিমান লস হয় 1750 ত সেল কৰোতে সেম একে কি হয় প্ৰফিট হয় এতিয়া আৰ্টিকলটোৰ আমি কি ফাইন্ড কৰিব লাগে ইয়াত ৰিয়েল ভ্যালু মানে কি আমাক কি বুলি কৈছে কস্ট প্রাইস এনেকুৱা ধৰণৰ কোৱেশ্চনত কি কৰা হয় সদায় যেটো দুটা ভ্যালু আমাক দিয়া থাকিব সেলিং প্রাইস তাৰ এভাৰেজ উলিয়াব লাগে মানে কি কৈছে যে 1250 ত সেল কৰোতে যিমান হয় 1750 ত সেল কৰোতে সেম প্ৰফিট হয় দ্যাট মিন্স যেটো কস্ট প্রাইস হৈছে আৰ্টিকলটোৰ সেই কস্ট প্রাইসটো হৈছে 1250 আৰু 750 ৰ এটা মাজৰ সংখ্যা হয় না মাজৰ এটা ভ্যালু হ'ব আৰু একেবাৰে 1250 আৰু 1750 ৰ একেবাৰে মাজৰ যেটো ভ্যালু হ'ব হেতু কি হ'ব ইয়ত দুটাৰ এভাৰেজ নহব জানো সো ইয়তৰ যদি এভাৰেজ ফাইন্ড কৰো কিমান হ'ব 1250 plus 1750 divide by 2 তো এটো কিমান হ'ব 0.0003 মানে আমি কিমান পাম 1500 মানে আৰ্টিকলটোৰ যেটো কস্ট প্রাইস আছিল কিমান হ'ব 1500 সো আমাৰ অপচন নম্বৰ সি হ'ব কারেক্ট এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া আহে যে ইমান টকাত বিকিলে যিমান লস হয় ইমান টকাত বিকিলে সেম লাভ হয় তেনলে তাৰ কস্ট প্রাইস কিমান সো একেবাৰে শর্টকাট আছে জিহত দুটাৰ এভাৰেজ ফাইন্ড কৰি দিলে হ'ল এভাৰেজ যেটো হ'ব হেতুৱে হ'ব তাৰ কস্ট প্রাইস কাৰণ 1250 কিমান হয় লস হৈছে বুলি কৈছে যিমান লস হয় 1750 সেম প্ৰফিট হয় দ্যাট মিন্স ইয়তৰ যেটো কস্ট প্রাইস হ'ব আৰ্টিকলটোৰ যেটো কস্ট প্রাইস 1250 আৰু 1750 ৰ একেবাৰে মাজৰ এটা ভ্যালু হ'ব আৰু যেটো ইয়ত দুটাৰ এভাৰেজ হয় হ'ব এটো আসলে কোৱেশ্চন নম্বৰ 3 নেক্সট কোৱেশ্চন যাও আমি same type of question the loss of rupees and selling an article for rupees 1950 would be the same profit when it is sold for rupees 2350 find the real value মানে 1950 rupees 1950 সেল কৰোতে কি হৈছে লস হৈছে আৰু rupees 2350 সেল কৰোতে কি হৈছে প্ৰফিট হৈছে 1950 সেল কৰোতে যিমান লস হৈছে 2350 মানে কি কয় সেল কৰোতে সেম প্ৰফিট হৈছে তেনেহলে তাৰ কস্ট প্রাইস কিমান হ'ব ইয়াৰ আগৰটো নিচিনা সেম 1950 plus 2350 হয় না ডিভাইড বাই 2 মানে কি কৰিব লাগে যেটো আৰ্টিকল আছিল আৰ্টিকলৰ যেটো কস্ট প্রাইস
1950 আৰু 2350 মাজৰ এটা ভ্যালু হয় ঠিক আছে সো এই মাজৰ ভ্যালুটো ইয়ত দুটাৰ এভাৰেজ হ'ব সো এভাৰেজটো ফাইন্ড কৰিলে হ'ল আমি এটো ক'ব 0 5 + 5 10 0 9 + 3 12 + 1 13 আৰু এটো কিমান পাই যাম 4300 ডিভাইড বাই 2 মানে এটো কিমান হ'ব 2150 rupees হ'ব cost price মানে real value 2150 rupees option number A ইয়াৰ correct answer হল এটো আছিল question number 1 2 3 4 number question ঠিক আছে an item sold at rupees 2850 loss মানে 2850 সেল কৰিলে বস্তুটো লস হয় ঠিক আছে the profit is 3 times of the loss if that item sold at rupees 3450 find the actual value of that item মানে এটা বস্তু কি আছে সেল কৰিলে হ'ব সেল কৰিছে 2850 তেনেহলে কি হৈ গৈছে লস হৈছে হ'ব আৰু সেম আইটেমটো যদি কিমানত সেল কৰিলে 3450 rupeesত সেল কৰে তেনেহলে কি হয় প্ৰফিট হয় এতিয়া 2850 সেল কৰোতে যিমান লস হয় 3450 সেল কৰোতে তাৰ 3 টাইমছ প্ৰফিট হয় বুলি কৈছে তেনেহলে যেটো আইটেম আছে মানে কি কয় বস্তু আছে তাৰ কস্ট প্রাইস কিমান একচুয়াল ভ্যালু কিমান হয় একচুয়াল ভ্যালু বুলি কোৱাৰ লগে লগে এটো আমি কি উলিয়াব লাগে কস্ট প্রাইস উলিয়াব লাগে মানে বস্তুটো কিমান দামত কিনি আনিছিলে মানে কি কিনা দামৰ ওপৰতে লাভ বা লোকসানটো হ'ব হয় নহয় এতিয়া 2850 সেল কৰোতে লস হয় 3450 সেল কৰোতে প্ৰফিট হয় ইয়াত যিমান লস হৈছে তাৰ 3 টাইমছ ইয়াত কি হৈছে প্ৰফিট হৈছে একদম খুব ধুনিয়া ট্ৰিক আছে আৰু ইম্পৰ্টেন্ট টাইপৰ কোৱেশ্চন হয় আপোনালোকে চাব যিমান লস হৈছে তাৰ 3 টাইমছ কি হৈছে প্ৰফিট হৈছে সো আমি এই লস আৰু প্ৰফিটটোক আমি ৰেশিওত ভাগ কৰি ল'ব পাৰো হয় না ৰেশিও যদি ভাগ কৰো যদি লস হৈছে 1 টকা 2850 সেল কৰে যদি 1 টকা লস হৈছে তেনল 3450 সেল কৰোতে 3 টকা লাভ হ'ব মানে ইয়াত যিমান লস হয় তাৰ 3 টাইমছ ইয়াত কি হৈছে প্ৰফিট হৈছে সো ইয়াত যদি মই এটা সংখ্যা লও 1 তেনলে ইয়াৰ 3 টাইমছ কিমান হ'ব 3 হ'ব এতিয়া ইয়াতৰ মাজৰ ডিফাৰেন্স কিমান আছে 3450 আৰু 2850 ইয়াতৰ ডিফাৰেন্স আছে 600 that means 2850 আৰু 3450 ৰ মাজৰ ডিফাৰেন্সটো আমি কিমান পাইছো 600 আৰু ইয়াৰ ৰেশিওটো কি পাইছো 1:3 that means 1:3 এই 600 টো কি কৰিব লাগে ভগাই দিব লাগে এতিয়া যিকোনো সংখ্যাক আমি ৰেশিওত কেনেকৈ ভাগ কৰো সেই ৰেশিওটো প্লাস কৰি পেলাই হেতুক ডিভাইড কৰি দিব লাগে মানে 600 ক কিহেৰে ডিভাইড কৰিম 1 + 3 কিমান হ'ব 4 মানে কিমান পাম আমি 150 that means 1 unitor value 150 তেনেহলে 3 unitor value কিমান হ'ব 315 jar 45 মানে 450 ইয়াত আমি কি পালো যে 2850 যেতিয়া আমি সেল কৰো তেনেহলে 150 লস হয় আৰু 3450 যেতিয়া সেল কৰো তেনেহলে 450 কি হয় লাভ হয় এতিয়া বস্তুটোৰ দাম কিমান হ'ব একচুয়াল ভ্যালু কিমান হ'ব একচুয়াল ভ্যালু উলিয়াব যাওতে আমি দুইটা প্ৰসেছত কৰিব পাৰো কেনেকৈ পাৰো হয় 2850 ৰ লগত 150 প্লাস কৰিব পাৰো নহলে 3450 ৰ লগৰ পৰা 3450 ৰ পৰা 450 আমি কি কৰিব পাৰো মাইনাস কৰিব পাৰো এনেকৈ কিয় কৰিলো এনেকৈ কৰাৰ কাৰণটো হৈছে 2850 rupeesত যেতিয়া সেল কৰে তেতিয়া কি হৈ যায় লস হৈ যায় কিমান লস হয় 150 তেনেহলে 150 টো ইয়াত আমি প্লাস কৰিব লাগিব তেতিয়াহে তাৰ কস্ট প্রাইস একচুয়াল ভ্যালুটো পাম কিমান হ'ব 3000 rupees হয় না আৰু যদি বলে ইয়াত আমি প্লাস নকৰো মাইনাস কৰি দিম 3450 ৰ পৰা
আমি কি মাইনাছ কৰিম 450 মাইনাছ কৰিম কিয় 450 মাইনাছ কৰিম কাৰণ 3450 ত কিমান লাভ হৈছে 450 লাভ হৈছে মানে 450 টকা বেছি লোৱাৰ কাৰণেহে লাভ হৈ গ'ল গতিকে এইটো আমি যদি মাইনাছ কৰি দিও কিনা দামটো আমি পাই যাম 3000 টকা মানে বস্তুটোৰ একচুৱেল কষ্ট প্ৰাইস কিমান আছিল 3000 रुपीस হ'ব মই আকৌ এবাৰ এক্সপ্লেইন কৰিছো ইয়া দিছে এটা বস্তু 2850 যদি সেল কৰা হয় যিমান লস হয় 3450 সেল কৰিলে তাৰ 3 টাইমছ প্ৰফিট হয় সো আমি লস আৰু প্ৰফিটটো এটো লস আৰু প্ৰফিটৰ আমি ৰেশিওত ভাগ কৰিলো ৰেশিওটো কি পালো যে 2850 ত যদি 1 টকা লস হয় তেনেহলে 3450 3 টকা প্ৰফিট হ'ব মানে 3 টাইমছ নহয় জানো এতিয়া 1:3 আছে ইয়তৰ মাজৰ ডিফাৰেন্সটো আছে 600 এই 600 ক কি কৰিব লাগে 1:3 ভাগ কৰিব লাগে সো 1:3 ভাগ কৰিবলৈ যাওতে ৰেশিওত আমি কেনেকৈ ভাগ কৰো টোটাল ৰেশিওটো দি পেলাই আমি সেই নাম্বাৰটো ডিভাইড কৰিব লাগে that means 600 ক আমি 1 + 3 4 এৰে ডিভাইড কৰিলে পা 150 that means 1 ইউনিটৰ ভ্যালু হৈছে 150 তেনেহলে 3 ইউনিটৰ ভ্যালু কি হ'ব 3 * 15 450 মানে 2850 যেতিয়া সেল কৰে 150 रुपीस কি হয় লস হয় আৰু 3450 যেতিয়া সেল কৰে তেনেহলে 450 रुपीस কি হয় লাভ হয় তেনেহলে তাৰ বস্তুৰ কিনা দাম কি হ'ব যদি আমি ইয়াৰ লগত কম্পেয়াৰ কৰো তেনেহলে তাৰ লগত 150 প্লাস কৰিব লাগিব যদি ইয়াৰ লগত কম্পেয়াৰ কৰো তাৰ পৰা 450 रुपीस কি কৰিব লাগিব মাইনাস কৰিব লাগিব হয়নে সো এটো আছিল তেনেহলে আৰ্টিকল বা বস্তুটোৰ যেটো কিনা দাম একচুয়াল ভ্যালু কিমান আছিল 3000 रुपीस ঠিক আছে এটো আছিল Next question Sawami. The profit made by selling an article for rupees 717 is 11.19% more than the loss made by selling it for rupees 527. What is the cost price of that item? মানে বস্তু এটা ইয়া দুটা দামত বিকিছে এটা হৈছে 717 ত বিকিছে আৰু এটা 517 ত বিকিছে সকে হয় না 527 ত বিকিছে 717 ত প্ৰফিট হৈছে 527 ত কি হৈছে লস হৈছে এটা ইয়াতৰ লাভ আৰু লোকসানৰ মাজত এটা ৰিলেশন দিছে এটা ৰেশিও আমি পাম আগৰটোৰ নিচিনা একে হ'ব ইয়াত দিছে যে 527 ত যিমান লস হয় হয়নে 717 रुपीसত যেতিয়া সেল কৰা হয় সেই লসতকে 11.19% বেছি প্রফিট হয় মোর এতিয়া আগৰ অঙ্কটো তো সিম্পল আছিল সেই অঙ্কটোকে অলপ ট্ৰিক কৰি পেলাই মানে অলপ টাফ কৰি দিলে সেই টাফটো কত আছে এই পার্সেন্টেজত আছে হ'ব আগৰটোত কি দিছিলে যে বস্তুটোৰ 2850 ত বিকিলে আৰু 3450 ত বিকিলে 2850 বিকিলে যিমান লস হয় 3450 বিকিলে তাৰ 3 টাইমছ লাভ হয় সো আমি 1:3 লৈ ললো ঠিক আছে আমি সদায় যদি ৰেশিওত লৈ লও অঙ্কটো কৰিবলৈ অলপ সুবিধা হয় ইয়াত আমাক দিছে যে 11.19% এতিয়া কথাটো ইয়াতে গণ্ডগোলটো লাগিব সো 11.19% টো একেবাৰে ইজি হ'ব কেতিয়া যেতিয়া আমি আর ফ্র্যাকশন ভ্যালু জানিম হয়নে সো 11.19% মানে কি হয় 11.11% যাক আমি 1/9 বুলি কওঁ কি বুলি কওঁ 1/9 আৰু এই 1/9 টোৱে কি বুজায় যে কোনোবা এটা সংখ্যা যদি 9 হয় তাৰ 11.1/9% টো কিমান হ'ব 1 হ'ব যদি 11.1/9% মোর মানে বাঢ়ে তেনেহলে কিমান বাঢ়িব নট 1 বাঢ়িব মানে 10 হ'ব আৰু যদি কমে নট 1 কমিব মানে কিমান হ'ব 8 হ'ব ঠিক আছে এতিয়া আমি এই ফ্র্যাকশন ভ্যালুটো এই ৰেশিওত ভাগ কৰিম ইয়াত কি দিছে যে 527 ত বিকিলে যিমান লস হয় 717 रुपीसত বিকিলে তাতকে 11.1/9% বেছি প্রফিট হয় এতিয়া মই যদি লৈ লও ইয়াৰ পৰা যে 527 ত বিকিলে সাপোজ 9 টকা লস হয় কিমান লস হৈছে 9 টকা তেনেহলে 717 ত যদি বিক্রি কৰা হয় বস্তুটো সেল কৰা হয় তেনেহলে ইয়াতকে 11.1/9% বেছি প্রফিট হ'ব সো 9 ৰ 11.1/9% কিমান হয় 1 হয় সো ইয়াত 1 বাঢ়িব মানে 10 টকা কি হ'ব প্রফিট হ'ব এটা ইয়তৰ মাজৰ ডিফাৰেন্স কিমান আছে 7 - 7
0 11 minus 2 9 6 minus 5 1 কিমান হল ডিফাৰেন্সটো 1 হল আগতো আমি ডিফাৰেন্স লৈছিলো এই ডিফাৰেন্সটো কি কৰিব লাগে এই ৰেশিওত ভগাই দিব লাগে 10:9 ত আমি ভাগ কৰিম কেনেকৈ ভাগ কৰিম কি কৰিব লাগে 10 plus 9 19 190 মানে 190 কে ডিফাৰেন্সটো 19 এৰে ডিভাইড কৰিব লাগে 19 টো কৰ পৰা পালো 10 plus 9 সো এটো যদি আমি ক্যান্সেল কৰি দিও 1 times 0 মানে 10 পাই যাম কিমান পাই যাম 10 সো আমি কি পাম 1 ইউনিটৰ ভ্যালু 10 হৈ আছে সো 10 ইউনিটৰ ভ্যালু কিমান হ'ব ইয়াত 100 আৰু 9 ইউনিটৰ ভ্যালু কিমান হ'ব 10 * 10 100 9 * 10 90 ঠিক আছে মানে 527 ত বিক্ৰী কৰিলে 90 रुपीस লস হৈছে 717 ত বিক্ৰী কৰিলে 100 रुपीस কি হৈছে প্ৰফিট হৈছে এতিয়া বস্তুটোৰ কষ্ট প্ৰাইস কিমান হ'ব আমি যদি ইয়াক কম্পেয়াৰ কৰো তেনলে লস হলে লসটো প্লাস কৰি দিব লাগিব 527 plus 90 কিমান হ'ব 7 9 2 plus 9 11 617 বা যদি মই ইয়াক কম্পেয়াৰ কৰো 717 তেনৰ লাভ কিমান হৈ আছে 100 रुपीस লাভটো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব 607 rupees ঠিক আছে তেনলে আৰ্টিকল টুৰ যেটো কষ্ট প্ৰাইস বা একচুয়াল ভ্যালু আছিল 617 rupees হ'ব ইয়াত কি কৰিছে যে 717 ত বিকিলে প্ৰফিট হয় 527 ত বিকিলে লাভ সৰি লস হয় এতিয়া লস আৰু প্ৰফিটক এটা মানে কি কয় ৰিলেশন দিছে যে ইয়াত বিকিলে যিমান লস হয় তাতকে 11 1/9% প্ৰফিট হয় ইয়াত এটা 11 1/9% মানে হৈছে 1/9 সো মই লস টুক 9 ললো এটা 9 or 11 1/9% মানে কি হয় 1 হয় সো ইয়াতকে 11 1/9% বড়া মানে 1 বড়া মানে 10 হৈ গল কমি বুলি কোৱাৰ লগে লগে 8 হ'ব হয় নহয় এতিয়া বস্তুটো যদি 9 টকা ইয়াত যদি লস হয় তেনলে ইয়াত কিমান টকা লাভ হয় 10 টকা লাভ হয় ইহঁতৰ মাজত ডিফাৰেন্স কিমান আছে 190 সো 190 ক মই 10:9 ত ভাগ কৰিলো সো 190 ডিভাইড বাই 10 plus 9 19 সো আমি কি পালো 10 পালো দ্যাট মিন্স 1 ইউনিটৰ ভ্যালু কিমান হৈ আছে 10 হৈ আছে সো 10 ইউনিটৰ ভ্যালু 100 9 ইউনিটৰ ভ্যালু 90 এটা মই যদি ইয়াৰ পৰা ল এনসাৰটো 527 ৰ লগত 90 rupees লস হৈ আছে লসটো আমি প্লাস কৰিলে হে কষ্ট প্ৰাইস পাম বা 770 100 rupees প্রফিট হৈ আছে সো প্রফিটটো মাইনাস কৰিলে হে আমি কষ্ট প্ৰাইস পাম সো দুইটাতে আনসার সেম ওলাব 617 আমাৰ অপশন নম্বৰ 1 হ'ব কারেক্ট আনসার ঠিক আছে খুব ধুনিয়া কোৱেশ্চন খুব ইজি ট্ৰিক এবাৰ দুবাৰ ঘৰত প্ৰেক্টিস কৰিব নিজে নিজে আইডিয়া আহিব ইয়াৰ লগত এনেকা ৰিলেটেড আৰু কোৱেশ্চন চাব আপোনালোকে আমিও প্ৰতিটো ক্লাছত খুব ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক লৈ আহিম ইয়াত ডিসকাস কৰিম ঠিক আছে নেক্সট কোৱেশ্চন চাও আমি নেক্সট অলপ বেলেগ টাইপৰ কোৱেশ্চন আছে There is a profit of rupees 400 by selling an item for rupees 4000. How much should it be sold to make a profit of rupees 1000 rupees? মানে এটা বস্তু যেতিয়া বিক্ৰী কৰা হয় 400 by selling a item rupees 400 sorry মানে 4000 যেতিয়া সেল কৰা হয় বস্তু এটা তেনলে তাত 400 rupees কি হয় প্ৰফিট হয় ঠিক আছে এটা বস্তুটো আমি কিমান দামত বিকিব লাগিব যাতে তাত কিমান লাভ হয় 1000 লাভ হয় একেবাৰে ইজি অংক হয় ইয়াত আনসার থাকে কিছু মানে কোৱেশ্চনটো পঢ়াৰ লগে লগে পালে আনসার অপশন নম্বৰ 1 আছে 4600 বি আছে 4500 সি আছে 4700 আৰু ডি আছে 4650 rupees এতিয়া 4000 ত যেতিয়া সেল কৰা হয় সেলিং প্ৰাইস যেতিয়া 4000 হয় তেতিয়া প্ৰফিট কিমান হয় বুলি কৈছে 400 আমি এতিয়া 1000 rupees প্রফিট কৰিব কাৰণে কিমান দামত বিকিব লাগিব হেতু যদি আমি মানে আনসারটো বিচাৰো তেনলে আমি সদায় বস্তুটোৰ কষ্ট প্ৰাইসটো জানিব লাগিব তেতিয়া হে কষ্ট প্ৰাইসৰ ওপৰত বেস কৰিহে আমি বিকিব লাগিব যে ইমান প্ৰফিটৰ কাৰণে কিমান দামত বিকিম বা 2000 প্ৰফিটৰ কাৰণে আমি কিমান দামত বিকিম আমি সদায় কি জানিব লাগিব কষ্ট প্ৰাইস এতিয়া মানে কি কোৱেশ্চনটো দেখাত অলপ টাফ লাগে অলপ ভালকে ল্যাঙ্গুৱেজটো বুজি পালে একোৱে নাই কোৱেশ্চনত ইয়াত কি দিছে যে সেলিং প্ৰাইস যদি 4000 হয় কিমান লাভ হয় বুলি কৈছে 400 তেনলে তো কষ্ট প্ৰাইস কিমান হ'ব আমি লাভটো মাইনাস কৰি দিলে ওলাই যাব 3600 হয় না কষ্ট প্ৰাইস কিমান হ'ব 3600 মানে 4 মানে 3600 ৰ বস্তুটো যেতিয়া 4000 ত বিকিব তেতিয়াহে 400 rupees লাভ হ'ব ঠিক আছে এতিয়া এই বস্তুটো যদি 1000 rupees লাভত বিক্ৰী কৰা হয় তেনলে আমি কিমান দামত বিক্ৰী কৰিব লাগিব
ইয়াৰ লগত 1000 প্লাস কৰিলে হ'ল কিমান হ'ব 4600 মুখে মুখে ওলোৱা অংক হয় একেবাৰে ইজি সো আমাৰ অপচন নম্বৰ 1 হ'ব কাৰেক্ট আনসাৰ হ'ব সো টাইপৰ কোৱেশ্চন আছে ইয়াত there is a loss 10% on selling an item of rupees 10800 মানে 10800 ত যেতিয়া বস্তু এটা বিকিছে তেনেহলে 10% কি কৈছে লস হৈছে for how much rupees should it be sold so as to get a profit of 40% কি কৈছে 10800 no rupees 10800 rupees 10800 rupees যেতিয়া সেল কৰিছে কি হৈছে লস হৈ গৈছে খুব ইম্পৰ্টেন্ট ট্ৰিক আছে ইয়াত চাব 10800 rupees সেল কৰোতে লস হৈছে 10% এটো আছে ফার্স্ট কন্ডিশন আমাক দিছে ইয়াত ঠিক আছে এইটো ফার্স্ট কন্ডিশন আমাক দিছে নেক্সট কি দিছে যে কিমান দামত বিক্ৰী কৰিলে হয়না হাউ মাচ rupees should it be sold so as to get a profit of 40% মানে তা সেলিং প্ৰাইস টু কিমান কৰিলে ইয়াত প্ৰফিট কিমান হ'ব 40% হ'ব ঠিক আছে এতিয়া ইয়াত কি কৰিব লাগে একদম শৰ্ট ট্ৰিক এনেকুৱা ধৰণৰ কোৱেশ্চনত দুটা কন্ডিশন থাকে সদায় এটা কন্ডিশনত কি দেখিব কিবা এটা দামত বস্তু এটা বিকিব তাত হয় লাভ হ'ব নহলে লস হ'ব তেনেহলে নেক্সট কিমান দামত বিকিলে ইমান পার্সেন্ট লাভ হ'ব পাৰি বা প্ৰফিট হ'ব মানে প্ৰফিট হ'ব পাৰে বুলি এনেকৈ দিয়ে সো ইয়াত যেনেকৈ দিছিলে 10800 ত বস্তু এটা সেল কৰিছে 10% লস হৈ গল এতিয়া হে একেটা বস্তুকে কিমান দামত সেল কৰিলে 40% লাভ হ'ব বুলি আমাক দিছে এতিয়া ইয়াত কন্ডিশন থাকে দুটা এটো হৈছে ফার্স্ট কন্ডিশন এটো হৈছে সেকেন্ড কন্ডিশন সো ইয়াৰ একেবাৰে শর্ট ট্ৰিক হয় শর্ট ট্ৰিকটো কি হয় ভ্যালু ইনটু উপৰত আহিব সেকেন্ড কন্ডিশন তলত আহিব ফার্স্ট কন্ডিশন ভ্যালু ইনটু উপৰত আহিব সেকেন্ড কন্ডিশন তলত আহিব ফার্স্ট কন্ডিশন দ্যাট মিন্স আমি কেনেকৈ কৰিলো ইয়াৰ মই বেসিক যেটো কনসেপ্ট এটো হিকাম ফার্স্ট মই ফার্স্ট শর্ট ট্ৰিকত কৰি লৈছো ভ্যালু কিমান আছে 10800 into second condition কি আছে যে 40% প্রফিটত বিকিছে 40% প্রফিট মানে কি 100 টকাৰ বস্তুটো কিমান টকাত বিকিছে 140 টকাত মানে 140 rupeesত বিকিছে আৰু ফার্স্ট কন্ডিশন কি আছে 10% লস 10% লস মানে হৈছে 100 টকাৰ বস্তুটো কিমান দামত বিকিছে 90 rupeesত খুব ইম্পৰ্টেন্ট ট্ৰিক 100 টকাৰ বস্তুটো 90 rupeesত বিকিছে সেই কাৰণে 10% লস হৈছে আৰু 100 rupeesৰ বস্তুটো ইয়াত কিমানত বিকিব লাগিব 140 rupeesত তেতিয়াহে 40% কি হ'ব লাভ হ'ব সো ইয়াত আছে ভ্যালু ইনটু ওপৰত সেকেন্ড কন্ডিশন হদায় তলত কি হ'ব ফার্স্ট কন্ডিশন সো এটো যদি মই ক্যান্সেল কৰো 0 আৰু 0 কাটি দিলো কিমান হ'ব 9 into 12 হয় না 9 into 12 হলে 108 আৰু আহিলে 0 সো কিমান হ'ব এটো 12 into 14 12 4 jar 48 4 12 48 और 8 কি দেখিলে 4 12 1 jar 12 plus 4 16 আৰু 00 আহিলে মানে 16800 যদি বিকে তেতিয়াহে কিমান হ'ব 40% লাভ হ'ব সো এর আমাৰ অপশন নম্বৰ কিমান আছে ডি আছে 16800 ইয়াৰ বেসিক কনসেপ্টটো কি আছিল আমি চাও এতিয়া হ'ব মই তো শর্ট ট্ৰিকটো কৰিলো কিয় আমি এনেকে কৰিব লগা হল এতিয়া 10800 ৰ যেতিয়া বস্তুটো বিকিলে তেনা লস কিমান হল 10% মানে লস কিমান হল ইয়াত 10% মানে 100 rupeesৰ বস্তুটো নয় উল্টা হল মানে rupees 10800 যেতিয়া সেল কৰিলে তেনহলে লস হল 10% আমি সদায় কস্ট প্রাইস টু 100% বুলি লও আমি কস্ট প্রাইস টু সদায় কিমান লও 100% বুলি লও দ্যাট মিন্স
ইয়াত 10% কি হৈ গ'ল কমি গ'ল মানে 90%ৰ ভ্যালু ইমান হৈ আছে এটো হৈছে 90%ৰ ভ্যালু মানে 90%ৰ ভ্যালু যদি 10800 হয় তেনেহলে 100%ৰ ভ্যালু কিমান হ'ব এই 100% টোৱে কি বুজাব কষ্ট প্ৰাইস বুজাব বস্তুটোৰ কিনা দাম এটো 00 কাটিলো এটো হৈ গ'ল 1200 তেনেহলে কিমান হ'ব 12000 মানে বস্তুটো কিমান দামত কিনিছিলে 12000 এতিয়া এই 12000 ৰ বস্তুটো কিমানত কি কৰিছে বিকিছে 100 रुपीसৰ বস্তুটো 140 रुपीसত বিকিছে 100 रुपीसৰ বস্তুটো 140 টকাত বিকিছে তেনেহলে 12000 ৰ বস্তুটো কিমানত বিকিব এটো দুটা 0 এটো দুটা 0 কাটিলো 14 * 12 হলে 168 আৰু 00 কৰিলে 00 মানে 16800 আমি পালো ইয়াত আমি কি কৰিছো বস্তুটোৰ কষ্ট প্ৰাইসটো ফাৰ্স্ট উলিয়াই ললো হয়নে কেনেকৈ উলিয়ালো যে কষ্ট প্ৰাইসটো সদায় 100% হয় যে কোনো বস্তুৰ আমি 100% বুলি লওঁ এতিয়া যিমান দামত বস্তুটো কিনিছিলে হেতু 100% তাতকে 10% লছত বিকিলে মানে বস্তুটো কিমানত দি দিলে 90%ত দি দিলে 90%ৰ ভ্যালু হৈছে 10800 যদি 90%ৰ ভ্যালু 10800 তেনেহলে 100%ৰ ভ্যালু এটো হ'ব 12000 এতিয়া 12000ৰ বস্তুটো 40% প্ৰফিটত বিকিব বিচাৰিছে মানে 100 रुपीसৰ বস্তুটো 140 টকাত বিকিছে 100 रुपीसৰ বস্তুটো 140 টকাত বিকিছে তেনেহলে 12000ৰ বস্তুটো কিমানত বিকিব 16800 ইয়াত আছে There was a loss of 15% on selling an item for rupees 21250 how many rupees it should be sold to make 25% profit so yet this is 21250 rupees jetia sell korise hoine selling price to dia ase yat ki hoise loss hoise 15% eta yatu kiman damot sell korile selling price kiman hole profit kiman hobo 25% কিমান দামত সেল কৰিলে প্ৰফিট কিমান হ'ব 25% বুলি দিছে 25% বুলি দিছে অপচন আছে 32520 32250 31250 33250 এতিয়া ইয়াত সদায় কি আছে ফাৰ্স্ট ভ্যালু ইনটু ওপৰত সেকেন্ড কন্ডিশন তলত ফাৰ্স্ট কন্ডিশন আহে ভ্যালুটো কিমান দি আছে 21250 ইনটু Second condition কি আছে 25% profit 25% profit মানে কি 100 rupees বস্তুটো কিমানত বিকিব 125 ত বিকিব আৰু 15% লস মানে 100 rupees বস্তুটো কিমানত বিকিব 85 rupees ত বিকিব ঠিক আছে এতিয়া যদি এটো আমি ক্যালকুলেট কৰো এটো ইউনিট ডিজিট 5 আছে সব 5 দি যাব 5 * 17 5 লং আখি 5 তৰং পছাকি ন 5 4 jar 20 ইয়াত থাকিলে 12 5 2 jar 10 25 5 5 jar 25 0 হয়নে 0 আহিলে সো এটো যদি ক্যান্সেল কৰো কিমান হ'ব 4250 17 দি যাব না 17 2 jar 34 42 minus 34 hole 85 It is 17 1 jar 17 17 2 jar 34 34 hole 42 पर 34 minus कोरिले থাকে 85 17 5 jar 85 আৰু আহিলে 0 so আহিলে 250 into 125 है ना 25 5 गुण 125 और 5 उकलिले 12 25 दुगुण 50 12 62 है ना 62 2 6 25 into 1 25 31 0 কিমান দামত বিকিব লাগিব 31250 rupees option number C 31250 rupees যদি সেল কৰে তেতিয়া হে 25% কি হ'ব প্ৰফিট হ'ব ঠিক আছে তো আসলে কোশ্চেন সো
আজিৰ ক্লাছত এইখিনি কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ নেক্সট ক্লাছত আৰু ইম্পৰ্টেণ্ট আমি কুৱেশ্যন আনিম য'ত ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন থাকিব শ্বৰ্ট ট্ৰিক থাকিব